মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10 বিজ্ঞান বিষয়ৰ 10 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তো পোহৰ এক প্ৰকাৰ শক্তি যাৰ সহায়ত আমি দেখিবলৈ পাওঁ। এতিয়া ৰশ্মিৰ ওপৰত ভিত্তি কৰি পোহৰক আমি তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা আছে সমান্তৰাল পোহৰশ্মি, অপসাৰী পোহৰশ্মি, অভিসাৰী পোহৰশ্মি। এতিয়া সমান্তৰাল পোহৰশ্মি কোনবোৰ? আমি যদি এই পিকচাৰটো ইমাজিন কৰোঁ, পিকচাৰটো যদি মনত ৰাখোঁ, আমি এইটোৰ ডেফিনেশ্যন দিব পাৰিম যে তোমালোকে দেখা এই সমান্তৰাল পোহৰশ্মিটো যিটো একেবাৰে পোনে পোনে গতি কৰিছে, তো আমি তাত লিখিছোঁ যে যি ৰেখাই কটাকটি নকৰাকৈ সমান্তৰালকৈ যায় তাক আমি সমান্তৰাল পোহৰশ্মি বুলি কওঁ। আৰু এটা আছে কি অপসাৰী পোহৰশ্মি। এই পিকচাৰটো ইমাজিন কৰিলে আমি ক'ব পাৰিম এটা বিন্দুৰ পৰা ওলোৱা যেন লাগিছে। দেখা পিকচাৰটোত আছে যি ৰেখাই এটা বিন্দুৰ পৰা ওলোৱা যেন লাগে তাক আমি অপসাৰী পোহৰশ্মি বুলি কওঁ। আৰু এটা কি আছে অভিসাৰী পোহৰশ্মি। এইটো পিকচাৰটো সেইটোত আছে, এইটো হ'ব মানে ওলোটা, মানে এটা বিন্দুত সোমোৱা যেন লাগিব। যি ৰেখাই এটা বিন্দুত সোমোৱা যেন লাগে তাক আমি কি বুলি কওঁ? অভিসাৰী পোহৰশ্মি বুলি কওঁ। হৈছে অভিসাৰী পোহৰশ্মি, যে এটা বিন্দুত সোমোৱা যেন লাগিছে, যে দেখায় যে চাৰিওপিনে আহি কিনে এটা বিন্দুত সোমোৱা যেন লাগিছে। সেইকাৰণে আমি সেইটোত লিখিছিলোঁ কি যে যিবোৰ পোহৰশ্মি এটা বিন্দুত সোমোৱা যেন লাগে তাক আমি কি বুলি কওঁ? অভিসাৰী পোহৰশ্মি বুলি কওঁ। এতিয়া তোমালোকে বুজি পালা যে বস্তু এটাৰ পোহৰ যেতিয়া তোমাৰ চকুত পৰিব তেতিয়া আমি বস্তু এটা দেখা পাম। তো পোহৰ এক প্ৰকাৰ শক্তি, আৰু ৰশ্মিৰ ওপৰত ভিত্তি কৰি পোহৰক তিনিটা ভাগত ভাগ কৰিছিলে ইতিমধ্যে। এতিয়া আমি পোহৰৰ বৈশিষ্ট্য পাম। পোহৰ সদায় সৰলৰৈখিক দিশত গতি কৰে। শূন্যত পোহৰৰ দ্ৰুতি বা বায়ুত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড। আৰু এটা 4 নম্বৰ পইণ্টটো আছে কি বহুত ইম্পৰ্টেণ্ট হয় এইটো, যে পোহৰ কোনো স্বচ্ছ বা উজ্জ্বল পৃষ্ঠত পৰিলে ইয়াৰ প্ৰতিফলন বা প্ৰতিসৰণ ঘটে। এতিয়া প্ৰতিফলনটো কি? যে প্ৰতিফলন হৈছে কি পোহৰ কোনো স্বচ্ছ বা উজ্জ্বল পৃষ্ঠ যদি পৰে, যদি যদি আগৰ মাধ্যমলৈ উভতি আহে সেইটোক আমি পোহৰৰ প্ৰতিফলন বুলি ক'ম। আৰু যদি আগৰ মাধ্যমলৈ উভতি নাহে, পাৰ হৈ যায়, সেইটোক আমি পোহৰৰ প্ৰতিসৰণ বুলি ক'ম। আমি নেক্সট ভিডিঅ'ত পোহৰৰ প্ৰতিফলনৰ বিষয়ে পঢ়িম।